ন নম্বৰটো ব্লগলৈ স্বাগতম। যোৱাকালি এটা কমপ্লেইন আছিলে ফ্ৰিজৰ। তো ফ্ৰিজটোৰ কমপ্লেইন আছিলে ঠাণ্ডা নহয়। তো বহুত দিনৰ পৰা পৰি আছিলে। মোক মাজতে এদিন কৈছিলে বাৰু, কিন্তু মই পৰহি কল কৰিলে। তো কালি গ'লোঁ, যাই চালোঁ কম্প্ৰেছৰ চলা নাই। ফ্ৰিজটো বেছি দিন হোৱা নাই, বেছি দিন মানে 2 বছৰ 3 বছৰমান হৈছে, কিন্তু ছমাহমানৰ পৰা পৰিয়ে আছে। ঠাণ্ডা নাই বুলি বন্ধ কৰি ৰাখি দিছিলে। তো মই গ'লোঁ, চালোঁ, চাই দেখিলোঁ যে থাৰ্মষ্টেটৰ পৰা লাইনটো পোৱা নাই। মানে এইবিলাক খুলিলোঁ আৰু খুলি কিনে চালোঁ, চাই মেলি চলাই দিলোঁ। থাৰ্মষ্টেটৰ পৰা লাইনটো পোৱা নাই, মানে আউটপুট লাইনটো দিয়া নাই। তো তাৰ কাৰণে মই ডাইৰেক্ট কৰি চালোঁ। ডাইৰেক্ট কৰি থাৰ্মষ্টেটৰ পৰা ডিছকানেক্ট কৰি এনেকৈ ডাইৰেক্ট কৰি দিলোঁ। এয়া তো এনেকৈ ডাইৰেক্ট কৰি দিয়াৰ পিছত তো মেচিনটো চলিলে, ঠাণ্ডাও বঢ়িয়া আহিছে। তো কুলিঙৰ কোনো এফেক্ট নাই। তো প্ৰব্লেম সেইটোৱে, এই থাৰ্মষ্টেটটো। তো নতুন এটা থাৰ্মষ্টেট লৈ আহিলোঁ, লৈ আহি লগাই দিলোঁ। তো ফ্ৰিজটো দেখাত ধুনীয়া হৈ আছে, মানে ধুনীয়া মানে বেছি দিন হোৱা নাই কাৰণে ভালেই হৈ আছে। তো এনেকৈ আনি লগাই মেলি বঢ়িয়াকৈ লগাই ছেটিং মেটিং কৰি দিলোঁ। তো ছেটিং কৰি দি কিনে এনেকৈ বঢ়িয়াকৈ যেনেকৈ হেৰি আছিলে তেনেকৈ লগাই দিলোঁ। লগাই দি মেচিনটো চলাই দিলোঁ। তো ঠাণ্ডা আহিবই, কাৰণ ঠাণ্ডাৰ কোনো ইছ্যু নাই। গতিকে এনেকৈ লগাই দি বঢ়িয়াকৈ চলাই দিলোঁ। আৰু মেইন প্ৰব্লেম আছিলে থাৰ্মষ্টেটৰ। তো থাৰ্মষ্টেটটো নতুন থাৰ্মষ্টেট এটা লগাই দিলোঁ, চলি গ'ল। বাছ এইখিনিয়ে আৰু এইটোৱে আছিলে কমপ্লেইন।